নমস্কাৰ। এয়া আজি কাহিলীপাৰা হায়াত হস্পিটেলৰ কাষত একাহী ভাত খাবলৈ লৈছোঁ। এয়া কাহীখন দেখাত ডাঙৰ, কামত নাই। এই কাহীত ভাত খালি লছ। তথাপি খাইছোঁ আৰু ভোগ মাছেদি। হায়াত হস্পিটেল অপজিটত আছে কাহিলীপাৰা। পূৰা দন টানি দি দিছোঁ পূৰা দুপৰীয়াৰ ভাত সাজ। এইপিনে দিছে দালি, শাক ভাজি, ভেন্দি ভাজি, এখন পানী দিয়া লাবৰা চব্জি, লগত পাপৰ এখন, আৰু দিছে ভকুৱা মাছৰ এপিচ। খাই দিছোঁ আৰু প্ৰভু পূৰা দন টানি। তিনিবাৰমান ভাত খুজিছোঁ, খুজি খুজি খাইছোঁ। মানুহজনে সেইকাৰণে চাই ৰখি আছে, ই বোলে কিমান ভাত খায়। পূৰা মাৰি দিছোঁ, মকামকি কৰি ভাত খাই আছোঁ। খাই লৈ উঠি আপোনালোকৰ ভিডিঅ'টো আগবঢ়াই দিছোঁ। চাওক, খাৱাত কমতি নকৰোঁ দেই, বাকী কমতি হ'ব পাৰে, খাৱাত কমতি নাই। পূৰা পাপৰখন মাৰি দিছোঁ, দি মকামকি গৰাগৰকৈ চাই আছোঁ। মানুহজনে চাই আছে, ই কেনেকৈ ভাত খাইছিলোঁ, 4-5 দিনমান ভাতে খোৱা নাই নেকি, সেনেকৈ ভাবিছে মানুহজনে। লগত দিছে আৰু ক'বই পাহৰি গৈছিলোঁ, বেঙেনা ফ্ৰাই। এইটো হ'ল ভকুৱা মাছ দেই, ভকুৱা মাছ। আপোনালোকে কয় নহয় 60-70 টকাৰ ভাত খাওঁ, আজি সেইকাৰণে দামী হোটেলত ভাত খাইছোঁ আৰু ভকুৱা মাছেৰে ভাত খাইছোঁ। ভকুৱা মাছৰ ভাত খালি কিমান লয় আপোনালোকে কমেণ্টত জনাবাচোন। সবজি দিব হ্যাঁ ভেন্দি ভাজি দিব শাক ভাজি দিব নেকি শাক ভাজি দিলে দিম না দাদা ভাত অকণমান দিয়কচোন আৰু অলপ মাছৰ জোল দিব নেকি?
পানি পানি দাও গ্লাস গ্লাস কত